Hello students, তোমালোকৰ কাৰণে ক্লাস 11 ৰ বিশেষকৈ যোনটো ফিজিক্সৰ কাৰণে ইম্পৰ্টেন্ট আৰু মেথছৰ ক্লাস 12 ৰ মেথছৰ কাৰণে যোনটো ইম্পৰ্টেন্ট বিশেষকৈ ক্লাস 11 আৰু ক্লাস 12 ৰ ফিজিক্স আৰু মেথছৰ কাৰণে আটাইতকৈ মোস্ট ইম্পৰ্টেন্ট টপিক যিটোৱে তোমাৰ ফিজিক্স আৰু মেথছ পঢ়াত বহুতখিনি সহায় কৰিব আৰু সেই পাৰ্টটো হৈছে আমাৰ ভেক্টৰ ঠিক আছে আমি ভেক্টৰৰ বিষয়ে আজি আলোচনা কৰিম ঠিক আছে ভেক্টৰ কি হয় আমি জানো যে যেহেতু যিকোনো ধৰণৰ ফিজিক্যাল কোয়ান্টিটি দুই প্ৰকাৰৰ থাকে এটা হৈছে স্কেলাৰ কোয়ান্টিটি আৰু আনটো হৈছে ভেক্টৰ কোয়ান্টিটি ঠিক আছে স্কেলাৰ কোয়ান্টিটি কাক কোৱা হয় যিবোৰ ফিজিক্যাল কোয়ান্টিটি কোনো ধৰণৰ কি নাথাকে দিশ নাথাকে অকল মান আৰু একক থাকে তেনেকুৱা ধৰণৰ ফিজিক্যাল কোয়ান্টিটি বা ভৌতিক ৰাশিসমূহক আমি স্কেলাৰ বুলি জানো আৰু আনহাতে যিবিলাক ভৌতিক ৰাশি দি মান একক আৰু দিশো থাকে তাক কোৱা হয় ভেক্টৰ ৰাশি বুলি কোৱা হয় ঠিক আছে আমি ইয়াত যোনটো ভেক্টৰ ডিসকাস কৰিম সাধাৰণতে ধৰি লোৱা আমি যদি এটো 3 ডাইমেনশনাল এক্সিস x y z ঠিক আছে 3 ডাইমেনশনাল এক্সিস হয় তাৰে এটা পয়েন্ট আছে p ঠিক আছে তে p পয়েন্টৰ কোঅৰ্ডিনেট হৈছে x y z তো ইয়াত এটো হৈছে মূল বিন্দু গতিকে মূল বিন্দু কোঅৰ্ডিনেট কিমান হ'ব 0,0,0 গতিকে p বিন্দুৰ যোনটো স্থান p বিন্দুৰ স্থান বা p বিন্দুৰ স্থান ভেক্টৰ যদি আমি উলিয়াবলৈ যাওঁ তেতিয়াহলে p বিন্দুৰ স্থান ভেক্টৰ হৈছে op ভেক্টৰ এটো কি বুলি কোৱা হৈছে p বিন্দুৰ স্থান ভেক্টৰ ঠিক আছে p বিন্দুৰ স্থান ভেক্টৰ ঠিক আছে যেনেকৈ আমি যিকোনো ধৰণৰ কাৰ্টেজিয়ান কোঅৰ্ডিনেট সিস্টেমত কিবা এটা পয়েন্টৰ স্থানাংক কেনেকৈ উলিয়াও তাৰ পৰা x y z উপাংশবিলাক বা x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট আৰু z কোঅৰ্ডিনেট গিটা আমি ক্যালকুলেট কৰি পেলাই আমি যিকোনো এটা নিৰ্দিষ্ট পয়েন্টৰ কি উলিয়াও পজিশন উলিয়াও ঠিক তেনেকৈ ভেক্টৰ ৰূপত আমি যদি কিবা এটা পয়েন্টৰ বা কিবা এটা বিন্দুৰ পজিশন ভেক্টৰ উলিয়াবলৈ পজিশন ভেক্টৰ বুলি কেলে কৈছো কাৰণ ইয়াক আমি ভেক্টৰ ৰূপত লিখিবলৈ যাওঁ গতিকে কেনেকৈ লিখিব লাগিব এটো হৈছে x - 0 i cap plus y - 0 j cap plus z - 0 k cap ইয়াত আমি যদি সলভ কৰো এটা কি হ'ব op ভেক্টৰ ইকুয়াল টু x i cap plus y j cap plus z k cap ইয়াত চোৱা op ভেক্টৰ ইকুয়াল টু কি ওলাইছে আমাৰ x i cap plus y j cap plus z k cap এইটো কি বুজাইছে এইটো বুজাইছে মূল বিন্দুৰ সাপেক্ষে p পজিশন ভেক্টৰ ঠিক আছে এইটো কি বুজাইছে মূল বিন্দুৰ সাপেক্ষে p স্থান ভেক্টৰ ঠিক আছে p স্থান ভেক্টৰ আমি ইংৰাজীত যদি আমি ক'বলৈ যাওঁ the position vector of p with respect to origin তো এইটো হৈছে আমাৰ পজিশন ভেক্টৰ যিকোনো এটা বস্তু পজিশন ভেক্টৰ লিখাৰ নিয়ম যেনেকৈ ফৰ এক্সাম্পল তোমালোকক যদি মই এটা এক্সাম্পল দিবলৈ যাওঁ এক্সাম্পলটো কেনেকুৱা হ'ব তোমালোকে লিখি ল'ব পাৰা এইটো এক্সাম্পলটো কেনেকুৱা হ'ব সাপোজ ধৰি লোৱা আমাৰ ওচৰত ঠিক আছে এটা পয়েন্ট দিয়া আছে সেই পয়েন্টটো হৈছে p 2,3,4 সো এই p পয়েন্টৰ পজিশন ভেক্টৰ উলিয়াব লাগে কেনেকৈ লিখিব লাগিব পজিশন ভেক্টৰ op ভেক্টৰ ইকুয়াল টু আৰু পজিশন ভেক্টৰ কেনেকৈ উলিয়ায় পজিশন ভেক্টৰ সাধাৰণতে মূল বিন্দুৰ সাপেক্ষে উলিওৱা হয় ঠিক আছে মূল বিন্দু বা অৰিজিনৰ সাপেক্ষে আমি কিবা এটা পয়েন্টৰ বা কিবা এটা বিন্দুৰ পজিশন ভেক্টৰ উলিয়াব লাগে সো কেনেকৈ লিখিব লাগিব x কোঅৰ্ডিনেট কিমান 2 0 কেলে লিখিছো কাৰণ p বিন্দুৰ যোনটো পজিশন ভেক্টৰ উলিয়াম বা p বিন্দুৰ যোনটো স্থান ভেক্টৰ উলিয়াম কাৰ সাপেক্ষে উলিয়াব লাগিব মূল বিন্দু বা অৰিজিনৰ সাপেক্ষে উলিয়াব লাগিব i cap 3 - 0 j cap plus 4 - 0 k cap অৰ্থাৎ কি ওলাব 2 i cap plus 3 j cap plus 4 k cap ইয়াত চোৱা i cap j cap k cap কি বুজাইছে i cap j cap ঠিক আছে ইহতক কয় i cap j cap k cap ইহতক কি বুলি কোৱা হয় ইউনিট ভেক্টৰ বা একক ভেক্টৰ বুলি কোৱা হয় এটা ইউনিট ভেক্টৰ কাক কয় যিবোৰ ভেক্টৰৰ মান কি হয় 1 হয় ঠিক আছে এটা ভেক্টৰৰ মান কেনেকৈ উলিয়ায় হেতু আমি দেখিবলৈ মানে আমি শিকিম যে i cap j cap k cap কি বুলি কোৱা হয় ইউনিট ভেক্টৰ বুলি কোৱা হয় আৰু i cap ৰ যোনটো ডাইৰেকচন এটো কোনটো ডাইৰেকচনত হ'ব x ডাইৰেকচন ঠিক আছে পজিটিভ x ডাইৰেকচন j cap ৰ ডাইৰেকচন হ'ব y ডাইৰেকচন k cap ৰ ডাইৰেকচন হ'ব z ডাইৰেকচন তাৰ মানে ইউনিট ভেক্টৰ হৈছে এনেকুৱা ধৰণৰ ভেক্টৰ ঠিক আছে ইউনিট ভেক্টৰ হৈছে এনেকুৱা ধৰণৰ ভেক্টৰ যিবোৰ ভেক্টৰৰ মানটো 1 হয় ঠিক আছে ইউনিট ভেক্টৰ হৈছে সেইবোৰ ভেক্টৰ যিবোৰ ভেক্টৰৰ মানটো 1 হয় আৰু এটা নিৰ্দিষ্ট দিশ থাকে এতিয়া যেনেকৈ i cap ৰ দিশ কোনটো ডাইৰেকচনত থাকিব পজিটিভ x ডাইৰেকচনত j cap ৰ ডাইৰেকচন y k cap ৰ ডাইৰেকচন z আৰু ইহতৰ মানটো কি হ'ব 1 এতিয়া যিকোনো এটা ভেক্টৰৰ মান কেনেকৈ উলিয়াম সাপোজ ধৰি লোৱা ফৰ এক্সাম্পল তোমালোকক মই এটা ভেক্টৰ ধৰি লৈছো সাপোজ এই ভেক্টৰটো দিম ধৰি লোৱা
p vector equal to x I cap plus y j cap plus z k cap ঠিক আছে এটো এটা ভেক্টৰ আছে ইয়াৰ মান কেনেকৈ উলিওৱা মান মানে ম্যাগনিটিউড বুলি কোৱা হয় আৰু p ভেক্টৰৰ ম্যাগনিটিউড উলিয়াবলৈ আমি এনেকৈ লিখিম নহলে আমি সিম্পল p বুলি লিখি দিলো একেটাই বুজাব সিম্পল p বুলি লিখা বা এনেকৈ p ভেক্টৰ লিখি পেলে মডুলাস সিম্বলটো দিয়া এতে কি বুজাইছে ম্যাগনিটিউড অফ ভেক্টৰ p ঠিক আছে p ভেক্টৰৰ যোনটো ম্যাগনিটিউড সেই ম্যাগনিটিউডটো বুজাইছে তাৰ ফৰ্মুলাটো কি হৈছে তাৰ ফৰ্মুলাটো হৈছে আমাৰ যেনেকৈ কাৰ্টেছিয়ান কোঅৰ্ডিনেট সিস্টেমৰ দুটা বিন্দুৰ মাজত ডিসটেন্স উলোৱাৰ ফৰ্মুলা হয় সেই ফৰ্মুলাটো এপ্লাই কৰিব লাগিব দ্যাট ইজ x² + y² + z² তাৰ মানে যিকোনো এটা ভেক্টৰৰ মান কেনেকৈ উলিয়াম আমি হেতৰ যোনকিটা x কোঅৰ্ডিনেট y কোঅৰ্ডিনেট বা z কোঅৰ্ডিনেট আসলে কোঅৰ্ডিনেট বুলি নকয় x কম্পোনেন্ট বুলি কয় উপাংশ বুলি কয় ঠিক আছে x কম্পোনেন্ট y কম্পোনেন্ট আৰু z কম্পোনেন্টক স্কয়াৰ কৰি প্লাস কৰিলে কি ওলাব সেই পাৰ্টিকুলাৰ ভেক্টৰটো কি ওলাব ম্যাগনিটিউড বা মান ফৰ এক্সাম্পল তোমালোকক মই ধৰি লৈছো p ভেক্টৰ ধৰি লোৱা 2y cap plus j cap minus 3k cap ঠিক আছে এটো ওলাইছে গতিকে p ভেক্টৰৰ ম্যাগনিটিউড কিমান হ'ব এনেকৈ লিখি পেলাই কি কৰিব লাগিব x² + y² + z²। x মানে হৈছে 2 প্লাস z এর লগত কি আছে 1 আছে গতিকে 1² প্লাস z এর লগত মানে k এর লগত কি আছে -3 ঠিক আছে সো -3 হোল স্কয়ার সো আমাৰ आंसर কিমান হ'ব এতিয়া 4 + 1 + 9 আমাৰ √14 ঠিক আছে √14 কি হয় √14 আছে আমাৰ যোনটো p ভেক্টৰ দিয়া আছে তাৰ মান গতিকে আমাৰ ভেক্টৰ ওলোৱাৰ মানটো হৈছে এটো এতিয়া যদি তোমাক আৰু এটা বেলেগ ধৰণৰ কোৱেশ্চন দিয়ে সপোজ ঠিক আছে তোমালোকে দৰকাৰ হলে নোট ডাউন কৰি যাবা যদি এনেকুৱা এটা কয় এনেকুৱা এটা সপোজ কোৱেশ্চন দিলে find a vector connecting 2 points p x1 y1 z1 and q x2 y2 z2 দুটা বিন্দু সংযোগ কৰি পেলাই মানে দুটা বিন্দু সংযোগ কৰিলে আমি কি পাওঁ এটা স্ট্ৰেট লাইন পাওঁ ঠিক আছে গতিকে সেই স্ট্ৰেট লাইনডালৰ ভেক্টৰ ইকুৱেশনটো উলিয়াবলৈ গৈছে ঠিক আছে ফাইন্ড দা ভেক্টৰ কানেক্টিং পইণ্ট p আৰু q ঠিক আছে p q পইণ্ট দুটা সংযোগ কৰা ভেক্টৰটো আমি উলিয়াব লাগে কেনেকৈ উলিয়াম আমাৰ ইনিশিয়াল পইণ্ট এটো ফাইনাল পইণ্ট এটো গতিকে p q ভেক্টৰ কি হ'ব p q যেহেতু p আৰু q কানেকশন কৰি পেলাই আমি ভেক্টৰটো উলিয়াব লাগে গতিকে ভেক্টৰটোৰ নাম কি দিয়া হৈছে p q ভেক্টৰ এটো কেনেকৈ উলিয়াম এতিয়া ফাইনাল সেকেন্ড পইণ্টটো যোনটো x কম্পোনেন্ট কিমান হয় x2 আৰু ফাৰ্স্ট পইণ্টটো যোনটো x কম্পোনেন্ট কি হয় x1 হেতু মাইনাস কৰি লিখিব লাগিব i cap ঠিক আছে যিকোনো দুটা পইণ্ট কানেকশন কৰি পেলাই আমি যদি কি উলিয়াব লাগে ভেক্টৰ এটা উলিয়াব লাগে তেতিয়া আমাৰ লিখা নিয়মটো এনেকুৱা প্লাস y2 minus y1 j cap plus কি z2 minus z1 k cap এটো হৈছে ফৰ্মুলাটো যেনেকৈ ফৰ এক্সাম্পল মই দুটা পইণ্ট ধৰি লৈছো 2, -1, 3 ঠিক আছে q যেনিবা ধৰি লোৱা 0, 2, -5 ঠিক আছে এই দুটা পইণ্ট কানেকশন কৰি পেলাই তুমি কি উলিয়াব লাগে এটা ভেক্টৰ উলিয়াব লাগে কেনেকৈ উলিয়াবা সো p q ভেক্টৰ লিখিব লাগিব ইয়াৰ যেনেকৈ x2 - x1 গতিকে x2 কিমান হয় ইয়াত 0, 0 - 2 i cap ঠিক আছে প্লাস y2 - y1 তার মানে 2 - -1 ঠিক আছে j cap প্লাস z2 - z1 তার মানে -5 - 3 k cap তো आंसरটো কিমান হ'ব -2 i cap plus 3 j cap minus 8 k cap সো এনেকৈ আমি উলিয়াব লাগিব যিকোনো দুটা পইণ্ট কানেকশন কৰি পেলাই আমি যদি কি উলিয়াব লাগে এটা ভেক্টৰ উলিয়াব লাগে সো ভেক্টৰ উলিওৱাৰ ফৰ্মুলাটো হৈছে আমাৰ এমজন ঠিক আছে যদি পালা ফৰ্মুলা বিলাক ইম্পৰ্টেন্ট ফৰ্মুলা বিলাক চাই লবা ঠিক আছে তো এতিয়া নেক্সট আহিলে কি দুটা ভেক্টৰ আমি প্লাস বা মাইনাস কেনে কৰিম ঠিক আছে সপোজ ধৰি লোৱা তোমাৰ ওচৰত দুটা ভেক্টৰ আছে ঠিক আছে এটা ভেক্টৰ a আৰু এটা ভেক্টৰ b তো এই ভেক্টৰ দুটা কি কৰিব লাগে প্লাস কৰিব লাগে সো এই ভেক্টৰ দুটা প্লাস কৰিলে কি পাম আমি নতুন এটা ভেক্টৰ পাম ঠিক আছে এটা দুটা ভেক্টৰ আছে a ভেক্টৰ আৰু b ভেক্টৰ এই a ভেক্টৰ আৰু b ভেক্টৰ প্লাস কৰিলে কি পাম আমি c ভেক্টৰ পাম এটা ভেক্টৰ বুলি ক'লে আমি অলৰেডি গম পাইছিলো যে ভেক্টৰ কাক কয় ভেক্টৰ হৈছে সেই ফিজিক্যাল কোয়ান্টিটি যাৰ কি থাকিব এটা নিৰ্দিষ্ট মান আৰু দিক থাকিব গতিকে a আৰু b ভেক্টৰ দুইটা লগ লাগি পেলাই আমি কি পালো c ভেক্টৰ পালো ঠিক আছে গতিকে c ভেক্টৰ মান উলোৱাৰ কাৰণে এটা ফৰ্মুলা আছে সেই মানটো কেনেকৈ উলিয়াম মানটো উলোৱাৰ ফৰ্মুলাটো মই দি দিছো হেতু ফৰ্মুলা হৈছে a² + b² + twice ab cos θ ঠিক আছে এটো প্যারালেলোগ্রাম ল বুলি এটা আছে প্যারালেলোগ্রাম তাৰ কাৰণে আমি ডিটেইলছ এটা লেকচাৰ পঢ়িব লাগিব
ঠিক আছে সেই পেৰেলেলোগ্ৰাম লৱাৰ পৰা আমাৰ ফৰ্মুলা আহিলে এইটো কিহৰ ফৰ্মুলা যে a ভেক্টৰ আৰু b ভেক্টৰ দুটা ভেক্টৰ লগ লাগি পেলাই আমাৰ নতুন এটা ভেক্টৰ পাম c ভেক্টৰ গতিকে সেই c ভেক্টৰ মান ওলোৱা ফৰ্মুলাটো হৈছে আমাৰ এইটো থিটাটো কি হয় থিটাটো হৈছে a ভেক্টৰ আৰু b ভেক্টৰ মাজৰ কোণ ঠিক আছে থিটাটো কি হয় angle between a vector and b vector ঠিক আছে এটা যোনটো c ভেক্টৰ হয় c ভেক্টৰ তুমি মান ওলোৱা ফৰ্মুলাটো হৈছে এইটো এটা যেহেতু ভেক্টৰ হয় গতিকে ডাইৰেকশনো থাকিব c ভেক্টৰ ডাইৰেকশন ওলোৱা ফৰ্মুলাটো হৈছে tan আলফা উলিয়াব লাগিব গতিকে tan আলফাটো কি হয় আলফাটো হৈছে c ভেক্টৰে কৰা কোণটো ঠিক আছে থিটা যেনেকৈ a আৰু b মাজৰ কৰা কোণটো হৈছে থিটা হয় ঠিক আছে a আৰু b ভেক্টৰ মাজৰ যেহেতু কোণটো থিটা হয় গতিকে c ভেক্টৰটোও কি হ'ব c ভেক্টৰটো এটা নিৰ্দিষ্ট ডাইৰেকশন থাকিব আৰু c ভেক্টৰ ডাইৰেকশন কেনেকৈ উলিয়াবা এংগলটো উলিয়াব লাগিব গতিকে tan আলফাটো কি হয় আলফাটো হৈছে বা tan আলফাটো হৈছে c ভেক্টৰৰ ডাইৰেকশন ঠিক আছে তাৰ কাৰণে ফৰ্মুলা কি হৈছে তোমাৰ b sin theta divided by b sin theta a plus b cos theta ইয়াত মই ভেক্টৰ সিম্বলটো এটো কাৰণে দিয়া নাই কাৰণ b a আৰু এইগিটা কি উলিয়াব লাগিব এইগিটা অকল মানগিটা কনসিডাৰ কৰিব লাগিব মই অলৰেডি ক'লো যে যিকোনো এটা ভেক্টৰৰ মানটো আমি কেনেকৈ লিখিম এনেকৈ লিখিম নহলে জাস্ট সিম্পল সেই লেটাৰটো লিখিলে হয় গতিকে ইয়াত b a এইগিটা কি বুজাইছে b a এইগিটা কি বুজাইছে মানগিটা বুজাইছে গতিকে যদি আমি ইয়াৰ পৰা আলফাটো যদি ক্যালকুলেট কৰিব পাৰো tan alpha tan inverse equal to b sin theta divided by a plus b cos theta so ইয়াৰ পৰা যদি আমি আলফাটো উলিয়াই দিব পাৰো সেই আলফাটো উলিয়াই দিলে কি গম পাবা তুমি c ভেক্টৰৰ ডাইৰেকশনটো গম পাই যাবা ঠিক আছে গতিকে এটো এটা তোমাৰ কোৱেশ্চন আহিলে সাপোজ ফৰ এক্সাম্পল মই এটা তোমালোকক নিউমেৰিকেল এটা কৰি দেখাই দিও বুজি পালা না মই কি কলো যে দুটা ভেক্টৰ যেতিয়া তুমি প্লাস কৰিবা ঠিক আছে যদি মাইনাস কৰা কি হ'ব যদি a ভেক্টৰ মাইনাস b ভেক্টৰ ইকুৱেল টু c ভেক্টৰ থাকে তো মাইনাস থাকিলে ইয়াত মাইনাস হৈ যাব সিম্পল যেনেকৈ a minus b whole square হলে a square plus b square minus twice b হয় a plus b whole square কৰিলে যেনেকৈ a square plus b square twice b হয় গতিকে কথাটো ইয়াতো তেনেকুৱা মাইনাস হলে ইয়াত মাইনাস আহি যাব প্লাস থাকিলে প্লাস বুজি পালানে তো বস্তুটো হেতু তেনেকুৱা সো এটো আমাৰ কি কলো যে যেতিয়া দুটা ভেক্টৰ তোমাৰ দিয়া থাকিব আৰু সেই দুটা ভেক্টৰ যেতিয়া তুমি প্লাস কৰিলে তুমি কি পাবা এটা নতুন এটা ভেক্টৰ পাবা গতিকে সেই নতুন যোনটো ভেক্টৰ হ'ব এই নতুন ভেক্টৰটোৰ কি উলিয়াব লাগে মান আৰু দিশ মান উলিওৱাৰ কাৰণে ফৰ্মুলা হৈছে এইটো আৰু দিশ উলিওৱাৰ ফৰ্মুলাটো হৈছে এইটো ঠিক আছে মই এটা एग्जांपल দেখা দিছো সাপোজ ধৰি লোৱা দুটা বস্তু এই দুটা ফোর্স দিবা ধৰি লোৱা এটা বস্তুৰ ওপৰত দুটা ফোর্স দিয়া আছে ঠিক আছে f1 প্ৰথম ফোর্সটো হৈছে f1 ধৰি লোৱা কিমান দিয়া আছে ধৰি লোৱা 3 নিউটন দিয়া আছে ঠিক আছে আৰু এটা ফোর্স দিয়া আছে হেতু যেনিবা 4 নিউটন দিয়া আছে ঠিক আছে ইয়াৰ মাজৰ এংগলটো তোমাৰ দিয়া আছে 90 ডিগ্ৰী तो resultant force the resultant into force hobo he resultant force or magnitude ঠিক আছে magnitude and direction etu uliabole bole buji pala na ki kolo দুটা force to যেহেতু vector quantity গতিকে দুটা force মানে দুটা vector ভ্যালু গিটা দিয়া আছে 3 নিউটন আৰু 4 নিউটন আৰু সেই force দুটা মাজৰ এংগলটো 90 ডিগ্ৰী তেতিয়া হলে হৰিছে ইহত দুটাৰ যোনটো resultant force ঠিক আছে resultant force or magnitude और डायरेक्शन केनेকুৱা হ'ব গতিকে আমাৰ যেহেতু ফৰ্মুলা কি velocity equal to under root a square plus b square plus twice ab cos theta হয় না এই ফৰ্মুলাটো পাইছিল এই ফৰ্মুলাটো এপ্লাই কৰিম সো f c জায়গাত আহিব f resultant force divided এটো কি আহিব a square জায়গাত কি আহিব f1 square plus f2 square plus 2f1 f2 cos of theta ঠিক আছে সো f1 square কিমান হ'ব f1 মানে হৈছে 3 c square মানে 9 f2 মানে 4 square মানে 16 plus 2 into 3 into 4 into cos 90 degree কিমান হ'ব 0 হ'ব গতিকে আমাৰ কিমান হ'ব 9 plus 16 মানে 25 that is 5 নিউটন তাৰ মানে আমাৰ যোনটো resultant force হয় resultant force ৰ তোমাৰ মানটো কিমান হ'ব 5 নিউটন কিন্তু আমাক লগতে কি কৈছে ডাইৰেকশন উলিয়াব কৈছে ডাইৰেকশনৰ কাৰণে আমাৰ কি আছিল tan alpha equal to কি আছিল b sin theta কি আছিল ফৰ্মুলাটো লিখি দিছো b sin theta plus divided by a plus b cos theta গতিকে tan alpha equal to b sin theta b মানে কোন হয় f2 মানে 4 sin theta মানে কিমান হ'ব sin 90 ডিগ্ৰী 1 হয় a মানে হৈছে f1 ঠিক আছে f1 মানে হৈছে 3 plus b মানে হৈছে 4 cos 90 ডিগ্ৰী মানে 0 হ'ব তাৰ মানে আমাৰ কি হ'ব tan alpha equal to 4/3 বা alpha equal to tan inverse কি হয় 4/3 তো এনেকে তুমি কি উলিয়াব লাগিব ডাইৰেকশন উলিয়াব লাগিব ঠিক আছে এটা দুটা ভেক্টৰ কেনেকৈ যোগ কৰে হেতু গম পালা মাইনাস কৰিলে বেলেগ একো নাই মাইনাস কৰিলে ইয়াত খালি মাইনাস হৈ যাব হেতু কথা তোমালোকে মনত ৰাখিবা ঠিক আছে আৰু ইয়াত মাইনাস হৈ যাব ওকে তাৰপিছত আমি এতিয়া সাম ভেক্টৰ দুটা
ভেক্টৰ কেনেকৈ মাল্টিপ্লাই কৰে দুটা প্ৰডাক্ট ঠিক আছে ভেক্টৰ প্ৰডাক্ট মই দেখাই দিছো দুই ধৰণৰ প্ৰডাক্ট আছে ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্ট বুলি কোৱা হয় যেনেকৈ ফৰ এক্সাম্পল ধৰি লোৱা দুটা ডট প্ৰডাক্ট ঠিক আছে মই প্ৰথমতে দেখাই দিছো ডট প্ৰডাক্ট কেনেকৈ কৰে সো ডট প্ৰডাক্ট কেনেকৈ কৰে দুটা ভেক্টৰ আছে a ডট b ঠিক আছে ডট প্ৰডাক্ট মানে কি হয় আমি মাল্টিপ্লিকেশন বা পূৰণ চিহ্নটো বুজাবৰ কাৰণে বা পূৰণ হোৱাটো বুজাবৰ কাৰণে আমি ডট চিম্বলটো ইউজ কৰো সেইকাৰণে a ডট b ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ ফৰ্মুলাটো হৈছে ম্যাগনিটিউড অফ a ম্যাগনিটিউড অফ b cos অফ থিটা থিটাটো কি হয় থিটা চিম্বল a আৰু b মাজৰ এংগল ঠিক আছে a আৰু b মাজৰ এংগল তো এই ফৰ্মুলাটো ব্যৱহাৰ কৰি পেলাই তুমি কি উলিয়াব পাৰিবা দুটা এংগলৰ মাজত তুমি কি কৰিব পাৰিবা দুটা এংগলৰ মাজৰ দুটা ভেক্টৰৰ মাজৰ এংগলটো তুমি উলিয়াব পাৰিবা ঠিক আছে ইয়াত এটা ৰিলেচন তোমালোকক দেখাই দিছো যেতিয়া আমাৰ একে টাইপৰ ইউনিট ভেক্টৰ মাল্টিপ্লাই হ'ব ডট প্ৰডাক্ট হ'ব ঠিক আছে i ক্যাপ আৰু i ক্যাপ আমি কৈছিলো এই মাত্ৰ i ক্যাপ j ক্যাপ k ক্যাপ ইহঁতক কি বুলি কোৱা হয় ইউনিট ভেক্টৰ বুলি কোৱা হয় এতিয়া i ক্যাপটো ইউনিট ভেক্টৰ হয় এটো ইউনিট ভেক্টৰ যেতিয়া একে টাইপৰ ইউনিট ভেক্টৰ মাল্টিপ্লাই হ'ব তাৰ ৰিজাল্টটো সদায় 1 হয় কেনেকুৱা হ'ব লাগিব ডট প্ৰডাক্ট ঠিক আছে ডট প্ৰডাক্ট মনত ৰাখিবা যেতিয়া একে টাইপৰ ইউনিট ভেক্টৰ ডট প্ৰডাক্ট হয় তেতিয়া তাৰ ৰিজাল্টটো সদায় 1 হ'ব যেনেকৈ j ক্যাপ ডট j ক্যাপ 1 হয় k ক্যাপ ডট k ক্যাপ 1 হয় ঠিক আছে কিন্তু যদিহে তোমাৰ কি হয় বেলেগ টাইপৰ ধৰি লোৱা i ক্যাপৰ লগত j ক্যাপ মাল্টিপ্লাই কৰিলে কি হ'ব ৰিজাল্ট হ'ব j ক্যাপৰ লগত k ক্যাপ মাল্টিপ্লাই কৰিলে 0 হ'ব k ক্যাপ ডট i ক্যাপ কৰিলে 0 হ'ব তাৰ মানে বেলেগ একক ভেক্টৰ বা বেলেগ ইউনিট ভেক্টৰ যদি তুমি ডট প্ৰডাক্ট কৰা তেতিয়া তাৰ ৰিজাল্টটো 0 হ'ব কিন্তু একেটা ইউনিট ভেক্টৰ ডট প্ৰডাক্ট কৰিলে তোমাৰ তাৰ ৰিজাল্টটো কি হ'ব 1 হ'ব সেইটো মনত ৰাখিবা ঠিক আছে ইহঁতৰ কাৰণে আমি ডিটেইলছ অফ কৰিব লাগিব মই ওৱান শট যেহেতু বনাইছো ইয়াত বস্তুবিলাক তোমালোকৰ শৰ্টকাট ফৰ্মুলা বিলাক দি দিছো এখিনি যদি তোমালোকৰ ফৰ্মুলা জানিবা বহুতখিনি নিউমেৰিকেল কৰিবলৈ তোমালোকৰ ইজি হ'ব ঠিক আছে গতিকে আমি যদি চাবলৈ যাও যদি আমাৰ ধৰি লও ইফ থিটা ইকুৱেল টু 90 ডিগ্ৰী তো তেতিয়া আমাৰ কি হ'ব ইয়াত ফৰ্মুলাটো চোৱা a ডট b ইকুৱেল টু ম্যাগনিটিউড অফ a ম্যাগনিটিউড অফ e cos 90 ভ্যালু কিমান হ'ব 0 হ'ব তাৰ মানে আমাৰ a ডট b ইকুৱেল টু 0 হ'ব এটা a ডট b ইকুৱেল টু 0 a ডট b ইকুৱেল টু 0 কেতিয়া হৈছিল যেতিয়া থিটা 90 ডিগ্ৰী মানে a ভেক্টৰ আৰু b ভেক্টৰ পাৰপেন্ডিকুলাৰ যদি a ভেক্টৰ আৰু b ভেক্টৰ পাৰপেন্ডিকুলাৰ হয় দেন কি হ'ব a ডট b ইকুৱেল টু 0 হ'ব ঠিক আছে এইটো পইণ্ট মনত ৰাখিবা কি ক'লো যেতিয়া থিটাটো 90 ডিগ্ৰী আমাৰ ডট প্ৰডাক্টৰ ফৰ্মুলাটো হৈছে a ডট b ইকুৱেল টু ম্যাগনিটিউড অফ a ম্যাগনিটিউড অফ b cos থিটা ঠিক আছে এতিয়া কথাটো হ'ল কি যদি আমি থিটাটো 90 ডিগ্ৰী ধৰো তেতিয়া আমাৰ a ডট b ভ্যালু ইকুৱেল টু কি ওলালে 0 ওলালে অৰ্থাৎ যদিহে থিটাটো 90 ডিগ্ৰী হয় থিটা 90 ডিগ্ৰী মানে যেতিয়া দুটা ভেক্টৰ পাৰপেন্ডিকুলাৰ হ'ব পাৰপেন্ডিকুলাৰ হোৱাৰ লগে আমাৰ ডট প্ৰডাক্ট কি হ'ব 0 হ'ব ঠিক আছে এটা ভেক্টৰ ডট প্ৰডাক্ট কেনেকৈ কৰে মই এটা দেখাই দিছো এটা তোমালোকে গম পালা ফৰ্মুলাটো লিখি ল'বা এতিয়া চালা এটা মই নিউমেৰিকেল এক্সাম্পল হিচাপে দিছো তোমালোকক ধৰি লোৱা দুটা ভেক্টৰ আছে a ভেক্টৰ ধৰি লোৱা 2i ক্যাপ প্লাস 3j ক্যাপ প্লাস 4k ক্যাপ ঠিক আছে b ভেক্টৰ ধৰি লোৱা i ক্যাপ মাইনাস 2j ক্যাপ প্লাস k ক্যাপ তোমাক ক'লে যে ফাইন্ড a ডট b তো এনেকা দিলে আমি কি কৰিব লাগিব a ডট b মানে a ভেক্টৰ কিমান হয় 2i ক্যাপ প্লাস 3j ক্যাপ প্লাস 4k ক্যাপ ডট i ক্যাপ মাইনাস 2j ক্যাপ প্লাস k ক্যাপ ঠিক আছে এতিয়া আমি ইয়াৰ প্ৰতিটোটা আমি ইয়াৰ লগত মাল্টিপ্লাই কৰো কি কৰিম চাবা 2 এ ইয়াৰ লগত মাল্টিপ্লাই কৰিলে 2 * 1 2 i ক্যাপ ডট i ক্যাপ ৰিজাল্ট কি হয় 1 হয় ঠিক আছে নেক্সট ইয়াৰ লগত সেকেন্ডটো মাল্টিপ্লাই কৰা 2 * -2 মানে -4 i ক্যাপ ডট j ক্যাপ কিমান হয় i ক্যাপ ডট j ক্যাপ ঠিক আছে i ক্যাপ ডট j ক্যাপ ৰিজাল্টটো কি হয় 0 হয় তেতিয়াহ'লে ফাৰ্ষ্ট আৰু থাৰ্ডটো চোৱা 2 * 1 2 i ক্যাপ ডট k ক্যাপ যেনেকৈ k ডট i মানে 0 হয় i ডট k মানে কি হ'ব 0 হ'ব ঠিক আছে নেক্সট সেকেন্ড টাৰ্মটো লগত ফাৰ্ষ্ট টাৰ্মটো চোৱা 3 * 1 3 j ক্যাপ ডট i ক্যাপ 0 হ'ব ঠিক আছে সেকেন্ডটো 3 * -2 মানে -6 j ক্যাপ ডট j ক্যাপ মানে 1 হয় তো 3 * 1 3 j ক্যাপ ডট k ক্যাপ মানে 0 হ'ব ঠিক আছে তাৰপিছত লাষ্টটো 4 * 1 4 k ক্যাপ ডট i ক্যাপ 0 হ'ব 4 * -2 -8 k ক্যাপ ডট j ক্যাপ 0 হ'ব 4 * 1 4 k ক্যাপ ডট k ক্যাপ 1 এটা 0 থকা কিটা ক্যান্সেল গ'ল গতিকে 2 * 1 2 -6 + 4 কিমান হ'ব 0 ঠিক আছে তো বস্তুবিলাক কেনেকৈ কৰিব লাগে ডট প্ৰডাক্ট কৰা ৰুলবিলাক কেনেকুৱা আমি এইকেইটা যদি জানি যোৱা এই ৰুলকেইটা যদি জানা এই নিয়মকেইটা যদি জানা তুমি ডট প্ৰডাক্ট কৰিব পাৰিবা ঠিক আছে এনেকৈ আমি কৰিব লাগিব ডট প্ৰডাক্টৰ কোৱেশ্চন এংগুল দিয়াবলৈও দিয়ে ঠিক আছে এতিয়া ধৰি লোৱা আমাৰ নেক্সট টাইপৰ প্ৰডাক্টটো জানো হৈছে নেক্সট টাইপৰ প্ৰডাক্টটো কি হয়
ক্ৰছ প্ৰডাক্ট বুলি কোৱা হয় ক্ৰছ প্ৰডাক্ট বুলি কেলে কয় কাৰণ আমাৰ মাল্টিপ্লিকেশ্যন চিম্বলটো বুজাবৰ কাৰণে তাত ক্ৰছ চিম্বলটো ইউজ কৰোঁ ঠিক আছে ক্ৰছ প্ৰডাক্ট বুলি কোৱা হয় ঠিক আছে ক্ৰছ প্ৰডাক্ট a ক্ৰছ b মানে আসলতে ক্ৰছ চিম্বলটো মাল্টিপ্লাই বুজাইছে ডট চিম্বলটো মাল্টিপ্লাই বুজাইছে এটো ক্ৰছ চিম্বলটো বুজোৱাৰ কাৰণে মানে মাল্টিপ্লিকেশ্যন চিম্বলটো ক্ৰছেৰে বুজোৱাৰ কাৰণে এটো ক্ৰছ প্ৰডাক্ট বুলি কোৱা হৈছে আৰু ইয়াৰ ৰিজাল্টটো হৈছে magnitude of a magnitude of b angle কি হ'ব sin theta n cap এই n cap টো কি হয় n cap টো বুজাইছে তোমাৰ ইউনিট নরমাল ভেক্টৰ তাৰ মানে n cap হৈছে এটা ইউনিট ভেক্টৰ n cap is the unit vector which is perpendicular to both a vector and b vector মই লিখি দিছো n cap is the unit vector perpendicular to both a vector and b vector মানে a vector b vector দুইটাৰ লগত কোনটো perpendicular হ'ব লাগিব n cap should be perpendicular ঠিক আছে এতিয়া মনত ৰাখিবা যেনেকা I cap dot j cap তেনেকুৱা ৰুল আছে ইয়াতো এটা ৰুল আছে I cap cross j cap equal to k cap ঠিক আছে I cap আৰু j cap যদি মই ক্ৰছ কৰো মই ক্ৰছ প্ৰডাক্ট কৰো তেতিয়া আনসাৰটো k cap ওলাব কাৰণ k cap টো এটো হয় n cap টোৱে হৈছে ইয়াত k cap বুজি পাইছা না n cap টোৱে k cap আৰু n cap টো কি হ'ব লাগিব a আৰু b পাৰপেন্ডিকুলাৰ হ'ব লাগিব ঠিক তেনেকে k cap টো কি হয় z এক্সিছত থাকে আৰু ই I cap আৰু j cap দুইটাৰে কি হয় পাৰপেন্ডিকুলাৰ ঠিক আছে ইয়াৰ ডিটেইলছৰ ৰুল কিছুমান আছে j cap ক্ৰছ k cap কি হয় I cap তাৰপিছত k cap ক্ৰছ I cap ৰিজাল্টটো j cap কিন্তু যদি আমাৰ ধৰো j cap ক্ৰছ I cap যদি কৰো উল্টাকে যদি কৰো যেনেকা I ক্ৰছ j কি হৈছে j ক্ৰছ I কৰিলে কি হ'ব মাইনাস k cap হ'ব মনত ৰাখিবা j ক্ৰছ k কৰিলে যেনেকা I cap হৈছে k ক্ৰছ j কৰিলে কি হ'ব k ক্ৰছ j কৰিলে আনসাৰটো মাইনাস I cap হ'ব k ক্ৰছ I কৰিলে j হৈছে সো I ক্ৰছ k কৰিলে আনসাৰটো মাইনাস j মনত ৰাখিবা আৰু একে টাইপৰ যদি তুমি ভেক্টৰ ক্ৰছ প্ৰডাক্ট কৰা আনসাৰটো 0 হ'ব ঠিক আছে 0 ভেক্টৰ হয় আসলতে তাৰছত k cap cross k cap equal to 0 ঠিক আছে এটা মনত ৰাখিবা ৰুল গিটা এটা নিউমেৰিকেল কৰাত বহুতখিনি সহায় কৰিব ঠিক আছে ৰুল গিটা লিখি লবা এটা মই কেনেকে এটা ৰুল এটা আছে ডিটাৰমিনেন্ট ৰুল বুলি কোৱা ডিটাৰমিনেন্ট ৰুল ফৰ ক্ৰছ প্ৰডাক্ট ঠিক আছে কি ডিটাৰমিনেন্ট ৰুলটো কি হয় সপোজ তোমালোকৰ एग्जांपल এটা দি পেলাই মই কোৱা বস্তুটো চোৱা ভেক্টৰ বুলি ক'লে ভেক্টৰ ক্লাসটো এটলিষ্ট আমাৰ 20 দিন ক্লাস লাগে এটা ভেক্টৰ ক্লাস ভালকৈ কমপ্লিট কৰোতে আৰু যেটো মই ওয়ান শট ভিডিও বনাইছো গতিকে ওয়ান শটত আমি কি হয় বস্তুবিলাকৰ কনসেপ্ট বিলাক শিকি যাব লাগিব জাস্ট কনসেপ্ট বিলাক আমি ডিসকাস কৰিছো কাৰণ এইখিনি পঢ়িলে ইয়াৰ পৰা যোনখিনি মই ফৰ্মুলা দিছো সেইখিনি ফৰ্মুলা পঢ়িলে তুমি ভেক্টৰৰ 90% কোৱেশ্চন সলভ কৰিব পাৰিবা ডিটেইলছত যদি লাগে তোমালোকে কমেন্ট কৰিবা ঠিক আছে মই তেতিয়া হলে স্টেপ বাই স্টেপ প্ৰতিটো টপিকৰ এটা ডিটেইল এনালাইসিস উইথ some important numericals মই নিবলৈ ট্ৰাই কৰিম আৰু pdf টো পাবা ইয়াৰ ধৰি লোৱা দুটা ভেক্টৰ দিয়া আছে a ভেক্টৰ ইকুৱেল টু I cap plus 2j cap plus 3k cap আৰু b ভেক্টৰ ধৰি লোৱা 2I cap minus j cap plus k cap ঠিক আছে এটা তোমাক ক'লে যে ক্ৰছ প্ৰডাক্ট উলিওৱা a cross b তো তাৰ কাৰণে ডিটাৰমিনেন্ট ৰুল বুলি কৈছো গতিকে তাৰ কাৰণে এটা কি কৰিব লাগিব এনেকা মডুলাছৰ নিচিনা লাইন দিব লাগিব তাৰপিছত আমি কি কৰিম I cap j cap k cap লিখিব লাগিব প্ৰথমতে কি আছে a cross b a ভেক্টৰ চোৱা I cap ৰ লগত কি আছে 1 আছে গতিকে 1 লিখিবা j cap ৰ লগত কোন আছে 2 আছে k cap ৰ লগত কোন আছে 3 আছে ঠিক আছে নেক্সট আছে b ভেক্টৰ I cap ৰ লগত 2 আছে j cap ৰ লগত -1 k cap ৰ লগত 1 ঠিক আছে সো এইগিটা গম পালা এইগিটা আমি লিখি ললো এতিয়া আমি a cross b কৰিলে আমি কি পাম নতুন এটা ভেক্টৰ পাম মনত ৰাখিবা ডট প্ৰডাক্ট কৰিলে যেতিয়া আমি আগৰ প্ৰডাক্টটো পঢ়িছো ডট প্ৰডাক্ট কৰিলে দুটা ভেক্টৰ যেতিয়া আমি ডট প্ৰডাক্ট কৰিম তাৰ ৰিজাল্ট এটা নাম্বাৰ ওলাই মানে স্কেলাৰ নাম্বাৰ ওলাই আৰু দুটা ভেক্টৰ যদি ক্ৰছ প্ৰডাক্ট কৰা ঠিক আছে দুটা ভেক্টৰ যদি ক্ৰছ প্ৰডাক্ট কৰিলে আমাৰ কি হ'ব এটা ৰিজাল্টটো সদায় এটা ভেক্টৰ ওলাই ঠিক আছে মনত ৰাখিবা ডট প্ৰডাক্ট আৰু ক্ৰছ প্ৰডাক্টৰ মাজত ডিফাৰেন্সটো কি হয় যে ডট প্ৰডাক্ট কৰিলে দুটা ভেক্টৰ ডট প্ৰডাক্ট যদি কৰো তেতিয়া ৰিজাল্টটো এটা স্কেলাৰ ওলাব আৰু দুটা ভেক্টৰ যদি ক্ৰছ প্ৰডাক্ট কৰো তেতিয়া ৰিজাল্টটো সদায় এটা ভেক্টৰ ওলাব ঠিক আছে এতিয়া চোৱা মই এটো কেনেকৈ সলভ কৰিম এটা I cap লিখিলো চোৱা I cap যেতিয়া লিখিম I cap ৰ লগৰ টাৰ্ম গিটা লিখিবলৈ হলে আমি I cap ৰ কলমটো আৰু I cap ৰ ৰটো বাদ দিব লাগিব তাৰমানে এটো আৰু এটো যদি মই বাদ দিও থাকিলে কি 2 3 -1 1 ক্ৰছ মাল্টিপ্লাই কৰা 2 * 1 কিমান আহিব 2 মাইনাস আহিব ঠিক আছে মাইনাস ফৰ্মুলা মাইনাসটো দিব লাগিব তাৰপিছত -1 * -3 তাৰমানে -3 ঠিক আছে হল বুজি পালা যোনটো উলুৱা তাৰ কলমটো আৰু তাৰ ৰটো বাদ দিবা তাৰপিছত ক্ৰছ মাল্টিপ্লাই কৰিবা 2 * 1 2 মাইনাস ফৰ্মুলা মাইনাস তাৰপিছত -1 * 3 -3
প্লাস জে কেপ কৰিলে কি হ'ব জে কেপ কৰিলে জে কেপৰ কলমটো আৰু জে কেপৰ ৰটো বাদ দিবা জে কেপৰ কলমটো আৰু জে কেপৰ ৰটো যদি বাদ দিয়া তেতিয়া কি হ'ব 1 3 2 1 গতিকে ইয়াৰ লগত এটো মাল্টিপ্লাই কৰিব 3 into 2 6 মাইনাস ফৰ্মুলা মাইনাস 1 into 1 1 ঠিক আছে প্লাস কে কেপৰ কাৰণে কে কেপৰ কলমটো বাদ দিব লাগিব কে কেপৰ ৰটো আৰু কে কেপৰ কলমটো বাদ দিলে বাকি কি থাকিলে তেতিয়া তোমাৰ 1 2 2 minus 1 so 1 into minus 1 minus 1 formula minus 2 into 2 4 ঠিক আছে এটো সলভ কৰিলে কিমান হ'ব প্লাস হ'ব 5 r cap plus 5 j cap minus 5 k cap এটো হৈছে তোমাৰ এনসাৰটো যেহেতু সোৱা দুটা ভেক্টৰ আমি ক্ৰস প্ৰডাক্ট কৰাৰ লগে লগে এটা ভেক্টৰে ওলাইছে গতিকে সেই কাৰণে এই ক্ৰস প্ৰডাক্টক কি বুলি কোৱা হয় ভেক্টৰ প্ৰডাক্ট বুলি কোৱা হয় আৰু ডট প্ৰডাক্টক কোৱা হয় স্কেলাৰ প্ৰডাক্ট যেহেতু ডট প্ৰডাক্ট কৰাৰ লগে লগে এটা আমি নাম্বাৰ পাইছো বা স্কেলাৰ কোয়ান্টিটি পাইছে সেই কাৰণে এটা স্কেলাৰ প্ৰডাক্ট বুলি কোৱা হৈছিল ভেক্টৰ এইখিনিয়ে আছে ঠিক আছে এটা ভেক্টৰ যোনকেইটা কনসেপ্ট দৰকাৰ হয় এক্সেল ক্লাস 11 আৰু ক্লাস 12 ষ্টুডেন্টৰ কাৰণে যিখিনি কনসেপ্ট দৰকাৰ হয় সেই গোটেইখিনি কনসেপ্ট তোমালোকক দিয়া হৈছে এটা কথাটো হল কি আমি নিউমেৰিকেল সলভ কৰিব লাগে বহুত কোৱেশ্চনস কৰিব লাগে মেথছৰে হওক ফিজিক্সৰে হওক ভেক্টৰ কনসেপ্ট এইখিনিয়ে হয় ঠিক আছে এইখিনি কনসেপ্ট পঢ়ি গলে বা এইখিনি ফৰ্মুলা পঢ়ি গলে তোমালোকে যথেষ্টখিনি নিউমেৰিকেল কৰিব পাৰিবা আৰু নিউমেৰিকেল খিনি সলভ কৰিবলৈ ট্ৰাই কৰিলে হল এতিয়া মই এটা কি কৰিম নেক্সট যেহেতু আমি ভেক্টৰ কনসেপ্ট খিনি পঢ়ালো এটা প্ৰতিটো টপিকৰে মই কিছুমান স্যাম্পল কোৱেশ্চন পেপাৰ তোমালোকক পঢ়াবলৈ ট্ৰাই কৰিম ঠিক আছে যিকেইটা টপিক পঢ়ালো সেইকেইটা টপিকত কেনেকুৱা ধৰণৰ হাই মডাৰেট লেভেলৰ পৰা মই লো লেভেলৰ কোৱেশ্চন মানো মডাৰেট লেভেলৰ পৰা হাই লেভেলৰ কোৱেশ্চনছ খিনি তোমালোকে কেনেকৈ কৰিব পাৰা মই প্ৰতিটো টপিকৰে এডিশনৰ আনিম সাবট্ৰেকশনৰ আনিম ডট প্ৰডাক্ট ক্ৰস প্ৰডাক্ট ঠিক আছে তাৰপিছত তোমাৰ ভেক্টৰ উলিওৱা মেগনিটিউড উলিওৱা সবৰে মই কোৱেশ্চনছ বিলাক লৈ আনিম প্ৰতিটো টপিকৰে এটা এটাকে এটলিষ্ট 10টা কোৱেশ্চন প্ৰতিটো টপিকৰে মই লৈ আনিম মডাৰেট টু হাই লেভেলৰ কোৱেশ্চন থাকিব তোমালোকে ভিডিঅ' বিলাক চাবা এইখিনি আছিলে পঢ়া শুনা কৰা জয় ৰাখোঁ